ঘটনাবিলাক যাতে নেতিবাচক নহয় ইতিবাচক হোৱাৰ কাৰণেই আজি এই গোটেই এই অঞ্চলৰ ৰাইজে যিটো বেদনা অনুভৱ কৰিছে সেই বেদনা কিছু হ'লেও উত্তেজনামূলক দিশটো হ্ৰাস পাইছে আৰু মই নিজেও স্বীকাৰ কৰিছোঁ যে আমি নিজেও কেতিয়াবা এই ধৰণৰ ঘটনা যেতিয়া ঘটে তেতিয়া আমাৰ মনত দুখ লাগে ক্ষোভো জন্মে আৰু আমি ক্ষোভটো কাৰ কাৰণে কাৰ মানে অৱহেলাৰ কাৰণে মৃত্যুমুখত পৰিবলগীয়া হ'ল আৰু ভৱেশ ডেকাৰ দৰে যাতে কোনো মৃত্যুমুখত পৰিব নালাগে তাৰ কাৰণে এই গোটেই দিশটো যিহেতু চৰকাৰীভাৱে এটা ব্যৱস্থা নথকা স্বত্তেও মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে এই গোটেই আমাৰ মাক আৰু পিতৃ তেওঁলোকৰ মনৰ কথা শুনি একেধৰণে আমি আমাৰ যশস্বী মুখ্যমন্ত্ৰী ডাঙৰীয়াক যেতিয়া কথাখিনি কোৱা হৈছে তেতিয়া তেওঁলোকৰ ঘৰখন এটা ভৱিষ্যত আছিল কোন ভৱেশ পঢ়ুৱাইছে এদিন উপাৰ্জন কৰিব মা দেউতাকক চাব এই যিটো তেওঁলোকৰ এটা আশা ভংগ হৈছে গতিকে সিদিনাখন পুংখানুপুংখভাৱে আমাৰ মন্ত্ৰী মহোদয়ে সুধিছে যে কি প্ৰয়োজন কৈছে দোকানখন ধনৰ অভাৱত আমি অসুবিধা হৈছে চলাবৰ কাৰণে উপাৰ্জনৰ পথটো আমি লক্ষ্য কৰিছোঁ আৰু উপাৰ্জনৰ ক্ষেত্ৰতেই আজি মুখ্যমন্ত্ৰী মহোদয়ে মানে 8 লাখ টকা এটা দিছে আৰু অন্যান্য আমাৰ সা সুবিধা আছে আমি হয়তো মহিলা সবলীকৰণৰ ক্ষেত্ৰত আমি আমাৰ মাতৃকো আমি সহায় কৰিব পাৰিম এইখন ঘৰত যেতিয়া আহিছোঁ তেতিয়া মই সকাহতৰ পৰিৱেশৰ মাজত এটা কথাই কৈছোঁ যে মাতৃশক্তিকো কৈছোঁ যিখিনি মাতৃ আছে যে মৃত্যু যন্ত্ৰণা পুত্ৰ আমি জানো গতিকে আমিতো সকলো এদিন মৰণশীল কিন্তু যাতে তেওঁ অমৰ হৈ থাকে তাৰ কাৰণে পথছোৱা মই নিৰ্মাণ কৰি দিম বুলি মই নিজেই ঘোষণা কৰিছিলোঁ আৰু এই ঘোষণা মতে কামখিনি কৰিছোঁ ঠিক আছে দৰং জিলা শিৱাজা সমষ্টিৰ পদুমপুখুৰী হাইস্কুলত 23 ছেপ্টেম্বৰ 2024 তাৰিখে ৰাতিপুৱাতে ভৱেশ ডেকা নামৰ নৱমমান শ্ৰেণীৰ ছাত্ৰ এজনক 4জন দশম শ্ৰেণীৰ ছাত্ৰই প্ৰহাৰ কৰি হত্যা কৰিছিল এই ঘটনাৰ পৰৱৰ্তী সময়ত সংবাদ মাধ্যমত ধুমুহাৰ সৃষ্টি হৈছিলে সমগ্ৰ উত্তৰ পূব ভাৰত আনকি ভাৰতৰ বিভিন্ন ঠাইতো ইয়াৰ প্ৰতিধ্বনি শুনা গৈছিলে আৰু সেই ঘটনাৰ পৰিপ্ৰেক্ষিতত এই অঞ্চলত হোৱা জনজাগৰণক সংবাদ মাধ্যমে যি ধৰণে কভাৰ কৰিছিলে তাৰ বাবে মই প্ৰথমেই সংবাদ মাধ্যমক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকৰ যি সহমৰ্মিতা আছিলে তেওঁলোকৰ যি পজিটিভনেছ আছিলে সেইখিনিয়ে ৰাইজক সঠিক দিশত আগবঢ়াই নিছিলে আৰু তাৰ পৰিপ্ৰেক্ষিততে ইয়ালৈ 5গৰাকী বিধায়কৰ সৈতে আমাৰ শিৱাজা সমষ্টিৰ মহামান্য বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশী ডাঙৰীয়াই আহি যথেষ্ট সহানুভূতি প্ৰদৰ্শন কৰাৰ লগতে ঘোষণা কৰিছিলে যে ভৱেশ ডেকাৰ ঘৰলৈ অহা এই গাঁৱলীয়া পথটো তেখেতৰ কাৰ্যকালত বনাই পেপাৰ ব্লকৰ কৰি দিব 6 মাহৰ ভিতৰতে তেখেতৰ প্ৰতিশ্ৰুতি ৰাখি আজি ইয়াতে শিলান্যাস কৰিলে আৰু ঘৰখনলৈ আহি তেওঁ গাঁওখনক ঘৰখনক সকলোকে এক ধৰণৰ আশ্বাস দিলে আৰু ভাল লাগিলে 2 লাখ টকাৰ এখন চেক ঘৰখনৰ আৰ্থিক উন্নয়নৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আগবঢ়ালে তাৰ বাবে আমি প্ৰশাসনৰ লগতে আমাৰ মহামান্য বিধায়ক ৰাজবংশী ডাঙৰীয়ালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ এই কথাখিনি মতে তেওঁ আহি তেওঁৰ মোৰ নামত উচ্চৰ্গা কৰিলে মই নথৈ আনন্দ আৰু গোটেই অঞ্চলবাসীৰ কাৰণে ভাল খবৰ